ইএম ডাইৰেক্টলি মোক সোধ পোছ নকৰাকৈ মোক মাৰিলে। বিজেপিৰ সঞ্জিত তান্তি ইএম ডাঙৰীয়া। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট হাতীগড় টি ষ্টেট। মই UPPL পাৰ্টিৰ ভাইচ চেয়াৰমেন। যোৱাকালি মোৰ ঘৰত 4টা ল'ৰা আহিল। টিংকু কন্ধ, চামে, বীৰবল আৰু এটা ল'ৰা আহিছিলে। বাৰু তেওঁ আমাৰ হাতীগড়ৰ বাসিন্দা নহয়, লগতে আহিছিলে। কিন্তু সিহঁতে আহি পেলাই ৰাতি 9:15 মানত আহি জবৰদস্ত মোক বিচনাৰ পৰা উঠালে। উঠাই পিনে তোক যাবই লাগে মানে লগালে আৰু। তো মই ক'লোঁ কি কথাটো? নহয়, তোক ছাৰে মাতিছে, তোক যাবই লাগে। 10 মিনিটৰ কাৰণেও মানে গৈ ভেট কৰি আহিব লাগে, মুঠতে যাবই লাগে। গতিকে মই ক'লোঁ যে মোৰ ঘৰত এতিয়া কোনো নাই, 2টা পোৱালি আছে। পোৱালিকেইটাক এৰি পিনেতো মই যাব নোৱাৰোঁ। যিহেতু অহাকালি পুৱাতে লগ ধৰিম ছাৰক বুলি ক'লোঁ। সিহঁতে নামানিলে। নামানাৰ পিছত মানে এই ভাল বেয়া চিন্তাধাৰণা উল্টা পুল্টা বেয়া বকিলে। তোক মাৰিম, পিটিম, কোনে আহিব, কি কৰিব, এনেকুৱা ব্যৱহাৰ কৰিলে। গতিকে মই ক'লোঁ কাজিয়া হোৱাতকৈ বোলক 10 মিনিট লগ ধৰি লওঁ ছাৰৰ তাত। যোৱাৰ পিছত 9টা বাজি গ'ল। ছাৰৰ সন্মুখত যেতিয়া ভিতৰত সোমালোঁ, 9টা বাজিল। মোৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ গ'ল আৰু ৰুমৰ দৰ্জাটো খুন্দি লগাই পিনে সোধ পোছ নকৰাকৈ মোক ডাইৰেক্ট মাৰপিট কৰিলে। ইএমে মাতিছে বুলি মোক লৈ গ'ল। লৈ যোৱাৰ পিছত ইএমৰ ঘৰত যেতিয়া মই সোমালোঁ, মোৰ হাতৰ পৰা মোবাইল লৈ গ'ল, দৰ্জাটো লক কৰি দিলে। ইএম ডাইৰেক্টলি মোক সোধ পোছ নকৰাকৈ মোক মাৰিলে। বিজেপিৰ সঞ্জিত তান্তি ইএম ডাঙৰীয়া। তো মই সুধিলোঁ কি হ'ল দাদা, আৰু এনেকৈ মোক হঠাৎ মাৰপিট কৰাটো? তো কৈছে নহয়, তই মোৰ ওপৰত কিবা বেলেম লগাইছ নেকি? মই কৈছোঁ দাদা এনেকুৱাতো কোনো বেলেম চেলেম লগা নাই। আৰু কোনে ক'লে আপোনাক? নাই, মই প্ৰুফ পাইছোঁ দাদা। আৰু মই কৈ আছোঁ পাৰ্টিটো আমাৰ এটাই, বিজেপি আৰু UPPL এটাই। আৰু মই কিয় আপোনাৰ বিষয়ে মানে মাত মাতিব যাম? আৰু যদি কিবা কৈছোঁ তো গাঁৱৰ বাসিন্দাও আছে, ল'ৰাকেইটাও আছে, সিহঁতেও ক'ব পাৰে মই কিবা ভাল বেয়া যদি কৈছোঁ। কিন্তু মই আজিলৈকে আপোনাৰ বিষয়ে কোনো বিৰোধে মানে মাত মাতা নাই বুলি ক'লোঁ। তো ইএম মোক ধৰি পিনে ঘোচা লাঠি মাৰিলে। মাৰাৰ পিছত তাৰ ভাইটি আহিল, ৰঞ্জিত তান্তি, সিও মানে ঘোচা লাঠি থাপৰ মাৰিলে। তাৰপিছত টিংকু কন্ধ, সিও মানে লাঠিৰে মাৰিলে আৰু ঘুচি মাৰিলে। তাৰ পিয়েটো সঞ্জীৱ তান্তিৰ যোনটো পিয়ে, তেওঁৰ পিয়ে মোক ঘুচি মুঠতে 15-20 ঘুচিমান ইয়াতে মাৰিলে। কাণ চান ফাটাই দিলে, নাকৰ পৰা ব্লাডিং, নাকত জাম আছে এতিয়ালৈকে। আৰু আপোনাৰ এইকেইটাত মাৰিছে, এইটো পূৰা হাডিটো মানে কি হৈছে, ভাঙিছে না কি কেৰেক হৈছে নাজানো বাৰু। একদম উশাহ ল'বলৈ মই টান পাওঁ। গতিকে মোক এনেকুৱা 7জন মানুহ মাৰিলে। মাৰাৰ পিছত আপোনাৰ ক'লে যে ইয়াৰ পৰা যাব নিদিওঁ। মই পানী খুজিলোঁ, পানী চানী একো দিব নালাগে বুলি ক'লে। লাষ্টত পানী অকণমান দি দিয়া বুলি ক'লে। পানী খুৱাই পেলাই আকৌ মাৰিলে আৰু কৈ আছিলে যে তোক যাবই নিদিম, মোৰ বাৰী পিছপিনে তোক টুপি দিম, আৰু আজি তোক ষ্টাৰ্টিং কৰিছোঁ আৰু বাকীটো আছে, আৰু কোনোবাই যদি এনেকুৱা কৰে সিহঁতকো আনি মাৰিম বুলি কৈছে। আৰু আপুনি ভালকৈ থাকক, নহ'লে তোক ইয়াৰ পৰা একেবাৰে উঠাই দিম বুলি কৈছে। মোক ভাবুকি ধমকি দিছে। মোৰ মোবাইল এতিয়ালৈকে নাই দিয়া। মোৰ মোবাইল লগটো সিহঁতে মাৰপিট কৰি আকৌ নম্বৰটো লৈ মোবাইলকেইটা কি কৰি আছে কি নাই মই নাজানো বাৰু। আমি UPPLৰ মেম্বাৰশ্বিপকেইটা কৰি আছিলোঁ, সেইকেইটা সুখবৰ পালে চাগে। তো ইয়াতে মই জিকিছোঁ, আৰু মোৰ বিৰুদ্ধে তহঁতে কিয় এইকেইটা কৰিব লাগে বুলি তাৰ খং আছে চাগে। তো আৰু এইটোৱে ক'লে যে তহঁতে UPPL কৰিবি নেকি? আমাৰ মানুহ কিমান মাৰি পেলালে, ক'ত মাৰি পেলালে, আৰু এই আফচুক মাতিবি, মাত, কাক মাতিবি মাত, কোনটো মানে নেতাক মাতিবি মাত বুলি মোক পূৰা ভাবুকি ধমকি দিছে।